নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি আৰু কিছুমান গভৰ্ণমেণ্ট জব আলোচনা কৰিম আপোনাক মই দেখাই দিছো কত কি ভেকেন্সি ওলাইছে সম্পূৰ্ণ ভিডিওটো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায় সো ষ্টাৰ্ট কৰিছো সদায় খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আৰু আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে এপিডিচিএলৰ জব ভেকেন্সি পাৰ মান্থ হ'ব 18000 ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ হ'ব ফোন কৰিলে হ'ল তাৰ পিছত ইন্টাৰভিউ কাৰণে গলে হ'ল মই ভালদৰে আপোনালোক দেখাই দি আছো কেনেকৈ কি আবেদন কৰিব ক'ত ফোন নম্বৰ হ'ব সম্পূৰ্ণ ভিডিওটো চাবলৈ চেষ্টা কৰক নহলে আকৌ বুজি নাপাব পিছত কমেন্ট কৰি থাকিব লাগিব আৰু যোৱাকালি যদি ভিডিওটো চোৱা নাই চাব পাৰে গহনা দোকানৰ চাকৰি তাৰ পিছত শপিং মল শপিং ষ্টৰৰ ভেকেন্সি চলি আছে বহুত ইম্পৰ্টেন্ট ভিডিও যদি চোৱা নাই চাব পাৰে আৰু আবেদন কৰিব পাৰে খালি 12 পাছ হলে হ'ল শপিং মলৰ ভেকেন্সি চলি আছে ভি মাৰ্টৰ নলবাৰী ফ্লিপকাৰ্টৰ ভেকেন্সি ক্লাছ 7 পাছ এমাজনৰ ভেকেন্সি মোবাইল ষ্টৰ ফ্লিপকাৰ্টৰ ভেকেন্সি অল আছাম প্ৰাইভেট জব এয়াৰটেল কোম্পানী কেফে কফি ডে এপ্ৰিল মাহৰ কিছুমান ভেকেন্সি ইঞ্জিনিয়াৰ ভেকেন্সি সো বহুত ভেকেন্সি আহিয়ে থাকে ডেইলি বেচিছত সেইটো কাৰণে ভিডিওবোৰ যাতে ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ এপিডিচিএলৰ পৰা ভেকেন্সি আহিছে কল চেণ্টাৰৰ ভেকেন্সি এপিডিচিএলৰ কল চেণ্টাৰত বহুত ভাল ভেকেন্সি আছে কোৱালিফিকেশ্যন বেছি নালাগে মই দেখাই দি আছো আৰু ফ্ৰেছাৰ্ছ আবেদন কৰিব পাৰিব এপিডিচিএলৰ কাৰণে আপোনালোকৰ 18000 মান স্যালাৰি পাব অসম শক্তি বিতৰণ কোম্পানী লিমিটেডত চাকৰি মুকলি হৈছে সো ফ্ৰেন্ড ভিডিওটো ষ্টাৰ্ট হোৱাৰ আগতে এটা নটিফিকেশ্যন দিব খুজিছো আমাৰ অসম জব ফ্ৰী নেটৱৰ্কৰ ভিডিও আছে যোনে চাকৰি পাইছে বা শৰ্টলিষ্টেড আছে সবকে অভিনন্দন জনাইছো আৰু তেওঁ নিজৰ নামটো লেখা নাই তেওঁ আমাৰ ভিডিও আছে একাউণ্টেন্টৰ চাকৰি পাইছে থ্যাংক ইউ জনাইছে দুই দিন আগতে কমেন্ট দিছিল কমেন্ট পঢ়িবলৈ সময় পোৱা নাছিল আজি পঢ়ি দিছো সো বহুতে বেছি কমেন্ট কৰি থাকে দাদা এই চাকৰি পালো তাতে চাকৰি পালো সো সবৰে কমেন্ট পঢ়িবলৈ চেষ্টা কৰো কিন্তু পঢ়া নহয় যেহেতু ব্যস্ত থকা যায় মই নিজে এটা চাকৰি কৰো সো তাতেও ব্যস্ত থকা যায় মই সদায় যেহেতু ভিডিও বনাবলৈ চেষ্টা কৰো ভিডিওটা কনসেন্ট্ৰেশনটো দিও সো কোনোবাই যদি চাকৰি পাইছে এটা কমেন্ট কৰি মোক জনাব হেতু মই নেক্সট ভিডিঅ পঢ়িবলৈ চেষ্টা কৰিম যাতে বেলেগ কেণ্ডিবিলাকক মোটিভেট হয় আৰু ভাল চাকৰিবোৰ আবেদন কৰি যায় সো আগলৈ ভিডিওটো চাওক আজি বহুত এটা ভাল ভিডিও হ'ব এপিডিচিএলৰ লগতে বহুত আনন ভাল চাকৰি আছে প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে তেজপুৰৰ পৰা ভেকেন্সি উইজডম সিনিয়ৰ সেকেন্ডাৰী স্কুল এসিস্টেন্ট টিচাৰ ভেকেন্সি ক্লাছ 6 ৰ পৰা ক্লাছ 12 লৈ পঢ়াব লাগিব মেথছ ইংলিশ বায়োলজি সায়েন্স আৰু ইকোনমিক্স পঢ়াব লাগিব এট্ৰাক্টিভ স্যালাৰি থাকা আৰু খোৱা ফেসিলিটি স্কুলৰ পৰা দিয়া হ'ব ইন্টাৰেস্টেড যদি হয় নিজৰ বায়োডাটাখন এইটো ইমেইল পঠাই দিব আৰু কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে আৰু কোনটো সাবজেক্ট পঢ়াবলৈ ইন্টাৰেস্টেড মেনশন কৰি দিলে হ'ল ভেকেন্সি বিবেকানন্দ একাডেমি সিনিয়ৰ সেকেন্ডাৰী স্কুল ফেকাল্টিৰ ভেকেন্সি আপোনালোকৰ আহিছে ইংলিশ আৰু এছামিছৰ কাৰণে আৰু ফ্ৰন্ট অফিস এক্সিকিউটিভ ফিমেলৰ কাৰণে ফিমেল গ্ৰেজুৱেচন হলে এটো নন টিচিং ষ্টাফৰ কাৰণে আবেদন কৰিব পাৰিব ৱাক ইন ইন্টাৰভিউ কাৰণে গলে হ'ল ডাইৰেক্ট কোনো আবেদন কৰিব নালাগে 22 এপ্ৰিলত হ'ব মানে কালি 11টা বজাৰ পৰা সাৰ্ভে বেলতলা ৰোড অপোজিট অফ বেংক অফ বৰোদা ইন্টাৰেস্টেড যদি হয় কন্টাক্ট নম্বৰত কন্টাক্ট কৰি ইন্টাৰভিউ কাৰণে ডাইৰেক্ট গুচি গলে হ'ল ভেকেন্সি আপোনালোকৰ আহিছে অইল আৰু গেছ কনস্ট্ৰাকশন কোম্পানীৰ পৰা ভেকেন্সি বি সিভিল কৰা 5 বছৰৰ পৰা 7 বছৰ এটা অভিজ্ঞতা লাগিব হোৱাটছএপত নিজৰ ৰিজিউমখন পঠাই দিয়ক তাৰ পিছত বামুনি ময়দামত ইন্টাৰভিউ হ'ব ভেকেন্সি বিজয়নগৰৰ পৰা আহিছে চেমলিং স্কুল মিৰ্জা বিজয়নগৰ এখন কনভেন্ট এডুকেশ্যন টিচাৰ ভেকেন্সি আৰু ইংলিশ সোশ্যাল সায়েন্স মেথছ হিন্দী ফৰ প্ৰাইমেৰী সেকশন পঢ়াব লাগিব কন্টাক্ট নম্বৰ দি আছে 23 এপ্ৰিলৰ ভিতৰত আবেদন কৰক ভেকেন্সি পাঞ্জাৱীৰ পৰা আহিছে এখন সিবিএসই স্কুলৰ ভেকেন্সি কোৱালিফিকেশ্যন গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেচন টিচাৰ উইথ বিএড ফৰ দা ফলোইং পোষ্ট মেথছ আৰু সায়েন্সৰ কাৰণে কন্টাক্ট নম্বৰ দিয়া নাই ডাইৰেক্ট ইমেইল আইডি দি আছে যোগাযোগ কৰিব পাৰে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে এটা মেনশন কৰি দিব একদমে নকৰিব ভেকেন্সি ডিটিপি অপাৰেটৰ ডিজাইনাৰ ভেকেন্সি এখন অফসেট ফ্ৰেছ সানমাৰী গুৱাহাটীৰ পৰা ভেকেন্সি হোৱাটছএপত নিজৰ ৰিজিউমখন পঠাই দিয়ক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতে জনোৱা হ'ব ভেকেন্সি কেভি কাৰিগল ডেভেলপাৰছৰ ভেকেন্সি পোষ্ট আছে আপোনালোকৰ একাউন্টেন্ট বিকম পাছ কৰা হ'ব লাগিব আৰু 3 বছৰ অভিজ্ঞতা লাগিব একাউন্টেন্টৰ কাৰণে টেলি প্ৰাইম এক্সেল লাগিব আৰু সিভিল ইঞ্জিনিয়াৰৰ কাৰণে 2 বছৰ অভিজ্ঞতা লাগিব সিভিল ইঞ্জিনিয়াৰ আৰু সাইট সুপাৰভাইজাৰৰ কাৰণে অভিজ্ঞতা লাগিব কন্টাক্ট নম্বৰ ইমেইল আইডি দি আছে 24 এপ্ৰিলৰ ভিতৰত আবেদন কৰক ভেকেন্সি ফুল পাৰ্ট টাইম টিচাৰ ভেকেন্সি সায়েন্স জিকে এসএসসি ইংলিশ নিয়াৰ 6 মাইল ভিআইপি ৰোড গুৱাহাটী এখন ৰিপুটেড ইনষ্টিটিউটৰ পৰা আহিছে হোৱাটছএপত নিজৰ ৰিজিউমখন পঠাই দিয়ক তাৰ পিছত যদি ইন্টাৰভিউৰ কাৰণে মাতে আপোনালোকে জনোৱা হ'ব ভেকেন্সি
ৱেল এক্সপিৰিয়েঞ্চ চিভিল ইঞ্জিনিয়াৰ ভেকেঞ্চি BJE পঢ়াবৰ কাৰণে ইচ্ছুক হ'ব লাগিব আৰ্কিটেক্ট এছিষ্টেণ্ট আৰ্কিটেক্ট ফৰ বিল্ডিং ৱৰ্ক কণ্টেক্ট নম্বৰ দি আছে 23 এপ্ৰিলৰ ভিতৰত আবেদন কৰক ভেকেঞ্চি ইমিডিয়েটলি ৰিকুৱাৰ্ড চাৰ্টাৰ একাউণ্টেণ্ট মানে CA আৰু কম্পিউটাৰ অপাৰেটৰৰ কাৰণে খালি গ্ৰেজুৱেশ্যন হ'লে হ'ল গুড ইন ইংলিছ ৰিটায়াৰ্ড পাৰ্চন কেন অলছ' এপ্লাই ইমেইল ID দি আছে 23 এপ্ৰিলৰ ভিতৰত আবেদন কৰক ভেকেঞ্চি নগাঁৱৰ পৰা আহিছে ৰয়েল এনফিল্ড বাজৰাং মটৰ সেলস মেনেজাৰ ভেকেঞ্চি 5 বছৰ অভিজ্ঞতা লাগিব অটোমোবাইলত কাম কৰা আৰু সেল এক্সিকিউটিভৰ কাৰণে 3 বছৰ অভিজ্ঞতা লাগিব অটোমোবাইলত কাম কৰা নগাঁৱৰ পৰা আহিছে এটিৰত কণ্টেক্ট নম্বৰ দি আছে ইমেইল ID দি আছে যোগাযোগখিনি কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতে জনোৱা হ'ব ভেকেঞ্চি ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ যোনটো APDCLৰ পৰা আহিছে 24 এপ্ৰিলত হ'ব 10:30টাৰ পৰা কল চেণ্টাৰ এক্সিকিউটিভৰ ভেকেঞ্চি খালি মেল গ্ৰেজুৱেট কেণ্ডিডেটে আবেদন কৰিব পাৰিব যাৰ কম্পিউটাৰ ডিপ্ল'মা আছে 6 মাহৰ হওক এবছৰ হওক সিহঁতে আবেদন কৰিব পাৰিব বহুত এটা ভাল ভেকেঞ্চি এটা অপৰচুনিটি নেহেৰাব আৰু ইণ্টাৰভিউলৈ যাওক যাৰ ইচ্ছুক আছে জবটোলৈ আৰু 10,500ৰ পৰা আপোনালোকৰ 18,000লৈ চেলাৰী পাব ডিপেণ্ডিং অন পাৰফৰ্মেঞ্চ লোকেশ্যন হ'ব ইণ্টাৰভিউ 1912 ডাটা চেণ্টাৰ APDCL ASEB কেম্পাছ 6 মাইল গুৱাহাটী ব্ৰিজৰ তলতে এইটো কেম্পাছটো আছে তাতে ইণ্টাৰভিউ হ'ব আৰু আপোনালোকৰ জবটো ডাইৰেক্ট APDCL আণ্ডাৰ নহয় থাৰ্ড পাৰ্টি আণ্ডাৰত হ'ব কিন্তু অফিচ হ'ব আপোনালোকৰ APDCLতে এইটো কোম্পানীৰ আণ্ডাৰত হ'ব পেকন ছফটৱেৰ লিমিটেড কণ্টেক্ট নম্বৰ দি আছে আৰু বহুত এটা ভাল অপৰচুনিটি শ্বেয়াৰ কৰি দিয়ক লগৰ সৈতে এইটো ভেকেঞ্চিটো আৰু ফ্ৰেছাৰ্ছো পাৰিব এনেকুৱা নহয় কি খালি এক্সপিৰিয়েঞ্চ পাৰিব ফ্ৰেছাৰ্ছো পাৰিব ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ আৰু APDCLৰ অফিচতে কল চেণ্টাৰ হিচাপে জইন কৰিব পাৰিব কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেট হ'লে হ'ব আৰু এইটো কোম্পানীৰ আণ্ডাৰত চাকৰিটো হ'ব চ' ভালেমান চেলাৰী ভাল জব হয় আবেদন কৰক আৰু ইণ্টাৰভিউ গ'লে গুচি গ'লে হয় 10:30 বজাত 24 এপ্ৰিলত ভেকেঞ্চি লৈ যাম এটা ফাষ্ট গ্ৰয়িং কোম্পানীৰ পৰা আহিছে গুৱাহাটী আৰু মেনেজাৰ HR কাৰণে এইটো কাৰণে এনি গ্ৰেজুৱেট আৰু পাছ এক্সপিৰিয়েঞ্চ হ'ব লাগিব হিউমেন ৰিচোৰ্চ মেনেজমেণ্টত কাম কৰা ৰিচেণ্টলি ৰিটায়াৰ যাৰ হৈছে সিহঁতে আবেদন কৰিব পাৰে এইটো চাকৰিৰ কাৰণে আৰু 45 to 55 ইয়াৰ্ছ 15,000 চেলাৰী পাব একাউণ্ট এক্সিকিউটিভৰ কাৰণে কমাৰ্চ গ্ৰেজুৱেশ্যন আৰু এডুকেট এক্সপিৰিয়েঞ্চ হ'ব লাগিব টেলি এক্সেলত 12,000 চেলাৰী পাব ইমেইল ID কণ্টেক্ট নম্বৰ দি আছে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিলে হ'ল ভেকেঞ্চি আপোনালোকৰ আহিছে নিউজ এংকৰ এছামিজ ইংলিছ হিন্দী ৰিপৰ্টাৰ প্ৰডিউচাৰ কাম এংকৰ ভিডিঅ' এডিটৰ গ্ৰাফিক্স ডিজাইনাৰ PCB মেনেজাৰ ছ'চিয়েল মিডিয়া হেণ্ডলাৰ এইটো আপোনালোকৰ পৰ্টেল বা নিউজ চেনেলৰ পৰা মষ্ট প্ৰবেবলি আহিছে আৰু কণ্টেক্ট নম্বৰ কণ্টেক্ট কৰি ল'ব তাৰপিছত ইণ্টাৰভিউ কাৰণে গ'লে হ'ল ভেকেঞ্চি লৈ যাম ভেকেঞ্চি আপোনালোকৰ ফেকাল্টিৰ ভেকেঞ্চি স্কুল ইণ্টিগ্ৰেটেড প্ৰগ্ৰেম ড্ৰিম 50 এখন ইনিচিয়েটিভ হয় ব্ৰহ্মপুত্ৰ ভেলী একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল ফিজিক্স কেমেষ্ট্ৰি বায়'লজি আৰু মেথছৰ কাৰণে 35 to 48,000 প্লাছ একমডেশ্যন ফ্ৰী দিয়া হ'ব BTech ফ্ৰম prestigious institute post graduation relevant subject experience will be preference so গোটেইখিনি দিয়া আছে যোগাযোগ কৰি লওক তাৰপিছত ইণ্টাৰভিউ কাৰণে গ'লে হ'ল ভেকেঞ্চি চিনিয়ৰ ফুল টাইম একাউণ্টেণ্ট 5 বছৰ অভিজ্ঞতা থকা এখন কোম্পানীৰ পৰা আহিছে গুৱাহাটীৰ লেটেষ্ট ফটোগ্ৰাফখন এইটো ইমেইলত পঠাই দিয়ক ৰিজিউমিখন সৈতে তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতে জনোৱা হ'ব ভেকেঞ্চি আমুলৰ পৰা আহিছে একাউণ্টছ কাম এডমিনিষ্ট্ৰেটিভৰ ভেকেঞ্চি এইটো কাৰণে খালি MBA কৰা হ'লে হ'ল কণ্টেক্ট নম্বৰ ইমেইল ID দি আছে তাৰপিছত ইণ্টাৰভিউ কাৰণে গ'লে হ'ল ভেকেঞ্চি আপোনালোকৰ আহিছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ ভেকেঞ্চি গুৱাহাটী বেষ্ট ট্ৰেন্সফৰ্মাৰ মেনুফেকচাৰিং ইউনিটৰ কেণ্ডিডেট আপোনালোকৰ নলেজ হ'ব লাগিব টেষ্টিং মেনুফেকচাৰিং অফ ট্ৰেন্সফৰ্মাৰ ইনক্লুডিং পাৱাৰ ট্ৰেন্সফৰ্মাৰ 5 বছৰ অভিজ্ঞতা লাগিব ৰিলেভেণ্ট একে ফিল্ডত কাম কৰা নলেজ হ'ব লাগিব মাৰ্কেটিঙৰ কণ্টেক্ট নম্বৰ দিয়া নাই ডাইৰেক্ট ইমেইল ID দি আছে আবেদন কৰক ভেকেঞ্চি মেল একাউণ্টেণ্ট BCom পাছ কৰা হ'লে হ'ল মেডিকেল ডিষ্ট্ৰিবিউটৰ ফাৰ্ম এখনৰ পৰা আহিছে কণ্টেক্ট নম্বৰ দি আছে 24 এপ্ৰিলৰ আবেদন কৰক ভেকেঞ্চি ফিমেল ৰিচিপশ্যনিষ্টৰ ভেকেঞ্চি প্ৰপাৰ নলেজ হ'ব লাগিব MS অফিচ এডভাৰটাইজিং এজেঞ্চি চিটুৱেটেড এট গুৱাহাটী 10,000 চেলাৰী পাব আৰু নিজৰ ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফখন ৰিজিউমি CVৰ সৈতে এইটো মোলৈ পঠাই দিব আৰু কণ্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতে আপোনালোক যাব লাগিব ভেকেঞ্চি টিচাৰ ফেকাল্টিৰ ভেকেঞ্চি প্ৰাজ্ঞা একাডেমী এখন আপোনালোকৰ বাইহাটত আছে জুনিয়ৰ কলেজ হয় কামৰূপ ৰুৰেলৰ ইংলিছ কেমেষ্ট্ৰি ফিজিক্স বটেনী জুলজি মেথছ এক্সপিৰিয়েঞ্চ হ'ব লাগিব নিট JEE কোচিং ডিজাইৰেবল ফৰ সায়েন্স সাবজেক্ট কণ্টেক্ট নম্বৰ ইমেইল ID দি আছে যোগাযোগ কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতে যাব লাগিব সবে আজিলৈ ইমানে যদি ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টো এটা লাইক কৰি দিয়ক আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব একদম নপৰিব যাতে সিহঁতৰ এটা হেল্প হয় আজিলৈ মানে কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন কৰে না কৰিব পাৰে তাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ ইমানে